এপিলত নিহত হোৱা আটাইকেইজন নিৰীহ জনতালৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আত্মাই শান্তি পাওক, সদ্গতি লাভ কৰক। মোৰ ফালৰ পৰা এটা কবিতাৰে তেওঁলোকলৈ গভীৰ শ্ৰদ্ধা নিবেদিছোঁ। কবিতাটিৰ শিৰোনাম তেজৰ বন্যা। সীমান্তত বৈছে তেজৰ বন্যা, জীয়া তেজৰ নৈ। নিজৰ দেশতেই বিদেশী শত্ৰুৰ আক্ৰমণ সহো বাৰু কেনেকৈ। নিৰীহ জনতাৰ তেজেৰে ফাকু খেলি পাবি জানো শান্তি ঐ দেশৰ শত্ৰু। নিৰীহৰ তেজেৰে ফাকু খেলা পিশাচতক উত্তৰ দিব হ'ল, নহ'লে তেওঁলোকৰ আত্মাই কান্দি উঠিব নিদিলে প্ৰত্যুত্তৰ। নাথাকিবা আৰু ৰৈ হে বীৰ সৈনিকসকল, দলে বলে আগুৱাই যোৱা শত্ৰুক নাশিবলৈ। বাৰুদৰ উত্তৰ বাৰুদৰ ভাষাৰে দি ৰাখা জনতাৰ মান, তেতিয়াহে থাকিব বিশ্বৰ তালিকাত জিলিকি দেশৰ নাম। ধন্যবাদ।